সাক্ষাৎ কৃষ্ণৰ কৃপায় পাৰ মায়া দূৰ হয় মিলে মহোদয় সুখতে তৰে সংসাৰ কৈব কিবা আৰু মায়া গুচিবাৰ প্ৰত্যক্ষ পাইবা প্ৰমাণ কুকুৰ চিগালে খাইবে যিটো দেহ তাত গুছে অভিমান মোৰ দেহাটো বৰ ধুনীয়া শকতাপত দিলি গৰ্ব কৰি লাভ নাই সেইজনো কুকুৰ চিগালে কেতিয়াও কোনো এইটো কুকুৰ চিগালেও খাই পেলাই দেহটো মানে সুস্থ পুষ্ট কৰি ৰাখিছে আমি আকৌ সেই আমাৰ দেহটো সুস্থ পুষ্ট ৰাখি পিনি আমি আমাৰ তাতে আকৌ ইমান অভিমান কিয় মোৰ দেহটো মানে মইহে মানে খাই বৈ মানে সদায় হৈ আছোঁ সেই অভিমানটো সেইটো নহয় খালি যে তুমি মানে সকলো মানে ঈশ্বৰে মানে তোমাৰ শক্তিটো দিছে কাৰণে তুমি পাইছা ঈশ্বৰক ক'ত পাব ভগৱন্ত বস্তু যদি ইয়াত যদি চাৰিটা শক্তি যদি নিদিলেহেঁতেন তেতিয়া আমি চৈতন্য হৈ থাকিলেহেঁতেন বাৰু চৈতন্য হৈ যদি নাথাকিলে মানে খোৱা বস্তুবোৰ হজম হ'লহেঁতেন নে খাবই নাই ক'ত খাব গতিকে মানে মূল বস্তুটোৱে হ'ল মানে ভগৱন্ত কৃষ্ণ জগতৰ ঈশ্বৰ সৃষ্টিকৰ্তাজন সেইকাৰণে হেৰিয়ে কি বুলি কৈছে মানে শংকৰদেৱে হেৰিয়াক মাধৱদেৱক মানে হেৰি কৰিব পৰাস্ত কৰিব পৰা অস্ত্ৰপাতে হৈছিলে বিষৰৰ মানে মূলতঃ দেৰি যদি পানী পায় ফলৰ ফুল পাতৰ সেইখিনি গতিকে মানে পাত দিলে তলত গুড়ি দিলেহে পানীটো দিলে গোটেই গছ হেৰি হৈ থাকিব এই পাতত যদি ডালত যদি দিয়ে পানীবিলাক তেনে ডাল পাতে হেৰি হ'ব নেকি ৰস পাব নেকি নেজানি মানে মোকে ভগৱান বুলি কয় কিন্তু মই আচল ভগৱান নহয় শিৱইও সেইষাৰ কথা পাৰ্বতীকো কৈছে তথাপিতো আকৌ মানে অজ্ঞানীসকলে আকৌ মানে অজ্ঞানী মনীষই আকৌ মানে সেইসকলকে কৈছিলে তুমিহে ঈশ্বৰ তুমিহে সোনকালে পাব এতিয়া চাৰি অক্ষৰ চাৰি বেদ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ বাণী সমস্ত শাস্ত্ৰ তত্বৰ মূল বাণী হ'ল নাৰায়ণ গতিকে নাৰায়ণৰ মূল অক্ষৰ বুলি আমাক ঘোষাত ধুনীয়াকৈ দিছে আকৌ আমাৰ দেৱভূতিমাত শংকৰদেৱে সম্পূৰ্ণ প্ৰকৃততে দেৱ কোনজন দেৱভূতিমাতে দেখুৱাই দিলে নহয় জানো পৰম পুৰুষ পুৰাতন পাপী পাৱনৰ ঈশ্বৰ দেৱ ব্ৰহ্মা ৰুদ্ৰ আদি হবদিক পালক যাকো কৰণিত চৰণহি হেৱ গতিকে সেইজনে ভগৱান ঈশ্বৰ পালন কৰি আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনক সেইজনেই কৃষ্ণ সেই কৃষ্ণ কথাই কৈ আছে আমাক গতিকে আকৌ আমি কি কয় সেই শিৱ শ্ৰেষ্ঠ নৰলোকেহে তেওঁলোকক ব্ৰহ্মা শ্ৰেষ্ঠ তেওঁলোকে নিজেই মই নহয় বুলি তত্ত্ব দাঙি আনি আমাক দিলে জ্ঞানীসকলে মানে বহুতকে মানে বেলেগে ভাবে কিন্তু জ্ঞানীসকলে ঈশ্বৰকে মানে কৃষ্ণ ঈশ্বৰ বুলি ভাবে চিনি পায় পদে পদে কৈয়ে থৈছে কিন্তু মানুহে চিনি নাপায় নহয় কৃষ্ণ ভাইজা পুত্ৰ ছয় যতে ক আছয় তাক মোৰ অনুগুলয় মায়া ধৈল নাখ মিলিল উল্লাস ভকতি ভৈলা উদয় যিখবে সাক্ষাৎ কৃষ্ণৰ কৃপাত মায়াক আশ্ৰয় তৰি কহু তজু আগে শুনা অনুৰাগে মনে মাধৱক ধৰি মই মহেশ্বৰ প্ৰাদ কুমাৰ তুমি হনকাদি চাৰি হত ৰূপাহতী আকুতি প্ৰসূতি
দেৱহূতি বৰণাৰী মনু স্বয়ম্ভুৱ প্ৰিয়বত ভিপু উতান পাদৰ প্ৰাচীন বহিষী ৰিভু অংগ যখী ৰাজা ধ্ৰুৱ হৰিব মনটো এক কৰিলে দেই ধ্ৰুৱ মানে স্থিত আমাৰ মনটো একত আনি পেলালে এতিয়া ইমান কৃষ্ণ কাহিনী কৈ ধ্ৰুৱ মানে স্থিৰ হৈ গ'ল গতিকে গতিকে এক হ'ব লাগিব একেই সত্য এক কৃষ্ণই সত্য এইটো আমাক বুজাই দিলে সেইকাৰণে আমাৰ সেই মনো দিলে ইয়াৰ আগত দিলে ন মনো গতিকে মন কৈছে মনটো অঁ ৰিভু অংগ যখী ঋষি হয় ৰাজা ধ্ৰুৱ হৰিব সেইবিলাক ঋষি নাম ইত্যাদিবিলাক কথা ইয়াত কৈছে এই যে মানে এতিয়া কৈছোঁ মানে ভকতি কৰিবলৈ ভকতি কৰিবলৈ হ'লে মানে মায়া ছেট কৰিব লাগিব মায়া ছেট কৰিবলৈ হ'লে মানে এই যে মানে কৈ আছে যে হৰণত কিন্তু মায়া ছেট নহয় হৰণত কেলৈ মায়া ছেট নহয় হৰণ আশ্ৰয় লৈছে আৰু হৰণত মানে হৰণ ল'লে মানে ভজন কেনেকৈ হ'ব লাগে ভকতি কেনেকৈ হ'লে সেইখিনি তাত কোৱা হৰণত মানে নাপায় হৰণত নাপায় গতিকে ভজন ল'ব লাগিব হৰণত কৈছে হৰণৰ ভাগৱততো কৈছে হৰণৰ কথা হ'ল মানে এৰাঘাটৰ জল এৰাঘাটত যেনেকৈ মানে পানী ৰাখিলে মানে সি মানে এনেই শুকাই যাব মানে নাভাগিলেও মানে সি শুকাই শেষ হৈ থাকিব গতিকে যিসকলে মানে ভজন লোৱা নাই সেইসকলে ঈশ্বৰৰ কথা যিমানে ক'লেও শুনিলেও মানে এইবোৰ ততলেও তেওঁলোকে মানে কামত নাহিব বুলি তেওঁ মানে ৰৈ নাথাকে ইফালে কাৰণ তেওঁ মায়া ছেট কৰিব নোৱাৰে মায়া ছেট যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে মানে ভজন নহ'ব ভজনত মায়া ছেট কৰিব তত্ত্বটো জানিব লাগিব তাৰ পৰা আচৰণ কৰিব লাগিব ভগৱন্তক কেনেকৈ ভজিব লাগে আচৰণ কৰিব লাগিব মন পিতৃশিৰত ৰসৰূপে স্থিতি ভৈলি মাটিৰ গৰ্ভত যেতিয়া দেহা আহি গ'ল তেতিয়া মায়া আহি গ'ল মনত যি আকাৰ ৰূপ দিয়া হয় সেয়াই মায়া সেইকাৰণে ইয়াত ক'লে ময়ি মহেশ্বৰ ভগৱন্তই নিজক ক'লে মই মহেশ্বৰ তুমি কি হ'ল প্ৰহ্লাদ সনকাদি ঋষিসকল তাক ক'লে ব্ৰহ্মাক ক'ল মই হ'লোঁ মহেশ্বৰ মই শিৱ সেইকাৰণে ব্ৰহ্মা বিষ্ণু মানে কি কয় এই যে শিৱ আৰু বিষ্ণুৰ মানে ভাগ কৰিবলৈ মানা কৰিলে যে মই শিৱ মই মহেশ্বৰ কৈছে তেওঁ মই ঈশ্বৰ এতিয়া মানুহৰ এই মনৰ ওপৰত যিজনে নিয়ন্ত্ৰণ ধৰিব পাৰে তেতিয়াহে মহেশ্বৰ হ'ব যেতিয়ালৈকে মনক নিয়ন্ত্ৰণ ধৰিব নোৱাৰে তেতিয়ালৈকে মহেশ্বৰ নহয় গম পাইছেনে তো সেইকাৰণে শিৱই গোটেইবোৰ জটাও ধৰি লৈছিল বৈষ্ণৱ 12 বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ হৈছে শিৱ সেইকাৰণে তুমি আৰু মোৰ ভিন্ন ৰূপ নাই সেইখিনি সেই শিৱতত্ত্ব পাৰ হোৱাৰ পিছতে আমি মহেশ্বৰ ঈশ্বৰৰ ৰূপটো পামগৈ গম পাইছেনে সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ পাছত যদি আমি চাবলৈ যাওঁ তেনেহ'লে শিৱ তত্ত্বত আহিব লাগিব শিৱ তত্ত্বৰ পিছত যিখিনি আহে সেইখিনি ব্ৰহ্ম তত্ত্বত আহিব সেইকাৰণে ব্ৰহ্মাক ভাগ দিলে আপোনাৰ এই সনকাদিৰ মুনিসকল নাৰদ যিমানখিনি জন্ম হ'ল সেইখিনি তাৰপিছত ব্ৰহ্মাৰ যি সন্তান জন্ম হ'ল সেয়া ক'লে ইয়াত মনু স্বয়ম্ভুৰ মনু ব্ৰহ্মাৰ সৃষ্টি সেই মনু মানে হ'ল মনোবন্ত মনৰ পৰা আমাৰ আৰম্ভ হৈ গ'ল মনৰ পৰা আমাৰ আৰম্ভ হৈ গ'ল সেইকাৰণে মানে জীৱ এটা সৃষ্টি সেইকাৰণে পুৰুষেই হওক প্ৰকৃতিয়ে হওক মনটো সদায় পবিত্ৰ হ'ব লাগে তো সেইকাৰণে স্বয়ম্ভুৰ মনু হৈ গ'ল ময়ো আমাৰ আৰম্ভ হৈ গ'ল তাৰপৰা সেই মনুৰ পৰা কি হৈ গ'ল উত্তান পাদৰ হৈ গ'ল উত্তান পাদৰ জন্ম হৈছে ৰজা উত্তান পাদ তাৰপিছত আহি গ'ল উত্তান পাদৰ পিছত এই ঋষিসকলৰ কথা ক'লে এইটো কি ৰিভু অংগ যখী ইত্যাদি আমাৰ যখী মানে কি যশ কৰিলোঁ যেতিয়া আমাৰ শৰীৰ আহিলে মই এনেকুৱা জানো তেনেকুৱা জানো যশ আহি গ'ল
ৰিপুবিলাক আহি গ'ল। যেতিয়া ৰিভু, যেতিয়া আমাৰ ইয়াত ৰিপুৰ যিটো মানে ভূমিকা সোমাই পৰিছে, দেশ অংগত সোমালে, সেইবিলাক বস্তু সোমাই আহিছে লাহে লাহে। তেতিয়া সেই গোটেইখিনিক একত্ৰিত কৰি যিটো স্থিৰ হিচাপে ধৰিলে, সেয়া হ'ল ধ্ৰুৱ, সত্যত আহি গ'ল। এইখিনিক আমি এক কৰি কোনে কৰিব লাগিব? আমি কৃষ্ণৰ নামত মনটো অৰ্পণ কৰিলে এক হ'ব পাৰিম, এক ধ্যান হ'ব পাৰিম। সেই বস্তুটোক ক'লে কি ধ্ৰুৱ হৈ গ'ল, ধ্ৰুৱ সৃষ্টি হৈ গ'ল। এইখিনি আহিবৰ কাৰণে আমাক সেই ওপৰত ব্ৰহ্মা আৰু নাৰদৰ মাজত কথা হৈ আছে, গম পাইছেনে? যিজনে সেইকাৰণে কৈছে ব্ৰহ্মাৰ মানস পুত্ৰ হৈছে নাৰদ। এতিয়া আমি যিমানবিলাকে ভকতে কথা কৈ আছোঁ নহয়, যিজন ভকতে গোটেই তত্ত্ব কৈছে, কওঁতে সেই ভকতজনৰ মনৰ যিখিনি ভাৱনা, সেই ভাৱনাখিনি আমি যেতিয়া গ্ৰহণ কৰিলোঁ, আমি একোজন তেওঁৰ পুত্ৰ হৈ পৰিলোঁ। যিজনে কৈ আছে গোটেই আচল ৰসখিনি, সেই যিজনে কৈ আছে ব্ৰহ্মতত্ত্ব যাৰ ওচৰত জ্ঞান আছে, তেওঁৱেই হ'ল ব্ৰহ্মা। ব্ৰহ্মতত্ত্বক যিজনে ভেদ কৰিব পাৰে, সেই ব্ৰহ্মা পিতৃ। আৰু তেওঁৰ মনৰ ভাৱনাৰ দৰত আমি সোমাই পৰিলোঁ যে আমিও একোজন তেওঁৰ পুত্ৰ। সেইকাৰণে সেই পুত্ৰকেইজনে নাৰদে বাৰম্বাৰ সুধি আছে প্ৰশ্ন, মানে ইজন ভকতে সুধিছে, সিজন ভকতেও সুধিছে, আৰু তেখেতে কি হয় উত্তৰ দি আছে। আমি অকণমানো উত্তৰ দিছে, কাহিনীটো এনেকুৱা কাহিনী তেওঁ জানিছে। সেইকাৰণে মানে ব্ৰহ্মতত্ত্ব সম্পূৰ্ণ জ্ঞান জনাজনে ব্ৰহ্মা বুলি ক'লে। আমিও সেই সুধি কৃষ্ণ কাহিনী আহি এতিয়া সেই ব্ৰহ্মতত্ত্ব জনা যিজনে আমাৰ কি কৰিলে, মনটোক শুদ্ধ কৰি স্থিৰ কৰিলে। এতিয়া তোমালোক ভকত হৈ গ'লা, আজিৰ পৰা তোমালোক ভকত হৈ গ'লা, এতিয়া ধ্ৰুৱ হৈ গ'লা। আজিৰ পৰা তোমালোকক যদি পূজা পাতল ওচৰত আহি দিয়ে, পূজা কৰিবা নেকি? নকৰোঁ প্ৰভু, নকৰোঁ। ব্ৰহ্মাই কৰি দিলে যে তুমি কৃষ্ণতে অৰ্পণ কৰা, আমিও বৈষ্ণৱ, তুমিও কৃষ্ণকে অৰ্পণ কৰা। কৃষ্ণটো আমাক সোমোৱাই দিলে। আজিৰ পৰা তুমি পূজা কৰিবানে? সত্য নাই, নকৰোঁ। সেই প্ৰভু পূজালৈ নাযাওঁ। সি সত্য খালে, তিনি সত্য। যে যাদৱ যদু নন্দন মাধৱ মধুসূদন খাই দিলে, তিনি সত্য। খাই দিয়াৰ লগে লগে আজিৰ পৰা আমাৰ পূজা পাতল নাই, স্বয়ং ঈশ্বৰ কৃষ্ণ মহত্ব পাই গ'লোঁ, আমি স্থিৰ হৈ গ'লোঁ, আমি প্ৰত্যেকেই ধ্ৰুৱ হৈ গ'লোঁ। এই ধ্ৰুৱত আমাক সোমোৱালে। এতিয়া এই ধ্ৰুৱত সোমোৱাৰ পিছত আমি স্থিৰ হোৱাৰ পিছত এতিয়া আমি বেলেগলৈ হিলিব নালাগিব। আমাৰ যদি ইয়াৰ পৰা গৈ অলপ পাছতে আকৌ ৰাজসিক কথাত যদি মগ্ন হৈ গ'ল, পূজা পাতলৰ কথাত মগ্ন হৈ গ'ল, তিনিআলি মূৰত মদৰ আড্ডাৰ কথা হৈ গ'ল, তেনেহ'লে আমাৰ ধ্ৰুৱ গ'ল, গ'ল। কথাটো গম পাইছেনে? এই স্থিৰটো আমাক ভাঙি থাকিলে। আমি তাৰ পৰা দেখাটো দেখি আছে। সেইকাৰণে এইখিনি নামখিনি এনেকৈ কৈ দিলে চিৰিয়েলকৈ। কথাটো গুৰুজনাৰ সৃষ্টি চব, এই লিখনি যিটো সৃষ্টি, সেই পাতটো আমাক ক্ৰমান্বয়ে মানে ভৰাই আনিছে। মানুহজন কেনেকৈ মহিষী হ'ব। কৃষ্ণ চুকুন্দ ৰঘু গয় খটাংগ ভৰত অম্বৰী খৰথ অজ পুৰুৰ বাজ মান্দাতা যজাতি অলৰ্ক সজাতি হত ধনু অনু এক ৰন্তি দেৱ ধীৰ ভীষ্ম বলি বীৰ দিলীপ আদি অনেক সুভৰি উটংক ঋষি শিবি সংগ বশিষ্ঠ শুক গালৱ মৈত্ৰেয় অগস্তি পৰাশৰ শক্তি গৌতম ভিগুধৱ ভীম হনুমান গৃধ জম্বুবান বিভীষণ অস্তি হেন অৰ্জুন বিদুৰ দ্ৰুপদ অকুৰ চুত দেৱ উগ্ৰ এখন বাক আদি কৰি আনলোক মায়া কটৰীয়া চয় কৃষ্ণৰ কৃপায় সংসাৰ এৰাই লভি আছে মহোদয়। এইসকলে মায়াছেদ কৰিছে। এইসকলে মানে
ইমানখিনিৰ ভিতৰত আমাৰ ইয়াত থকা এটাও নাম নাই ন? নাই নাই এনেই আছে এনেই মহাকাল খাই বুলি শ্ৰী ৰুদ্ৰ গণ অধম যৱন আনুজাতি পাপী নৰে ভূঞা তত্পৰ বৈষ্ণৱ জনৰ যদি শিল শিক্ষা ধৰে শিলৰ ৰেখা মানে থৈ নাই মায়া কতৰি অনাই আখে পাৱয় হৰি ভকতি বৈষ্ণৱ হবৰ মহিমা বিস্তৰ কি কৰিবু তাংক সম্প্ৰতি পশু পক্ষী চয় হত সংগে তৰয় মনুষ্যৰ কোন লেখা সাধুখে সমস্তে লোকৰ সুহিদ আপোনাত তুমি দেখা এইখিনি সুন্দৰভাৱে শুনি কহিলো সমস্তে তাক কৃষ্ণ বিনে আৰ নাহি কিছু হাৰ এহি কহো বেদ বাক কৈলো ভাগৱত তোমাৰ আগত কৃষ্ণ নাম মাত্ৰ হাৰ মুত ভগৱন্তে পূৰ্বে কহি সন্ত মহিমাৰ নাহি পাৰ যিমানবোৰ লীলা কথা ক'লে সেইখিনিতো মহিমাই বুলি কৈছে ভগৱান এতিয়া পাৰ নাই এইটোতেই তেওঁ থিত হৈ থকা নাই এটাই মানে এটাই অৱতাৰতে বা এটা মায়াতে এটা ৰূপতে মানে তেওঁ ঠিক হৈ থকা নাই লীলা তেওঁ কিমানবাৰ লীলা কৰিছে কিমান লীলা কৰি তেওঁ শ্ৰেষ্ঠ দেখুৱাইছে গতিকে এইবিলাক যদি মনুষ্য ক'বলৈ গৈ যায় তেতিয়াহ'লেতো আৰু গতিকে সেইবিলাক ক'বলৈ তেওঁ বিপৰীতটো ক'বলৈ কৈছে যে সেইবিলাকেই ঈশ্বৰৰ নাম গুণ আৰু এইবিলাককে লৈ পিনে আমি শ্ৰৱণ কীৰ্তন কৰি তেওঁ বেয়া কাম কৰিছে আমি ভাল কাম কৰিছে বুলি ল'ব লাগিব এতিয়া কৃষ্ণ জন্মৰ কাহিনীটো বা ক'লে এতিয়া শেষ কৰিলে গোটেই কথাখিনি কৈ গোটেইটো শেষেই কৰিলে নহয় জানো বৈষ্ণৱৰ গুণ গাই আছে মানে জীৱন কাহিনী কল্কি অৱতাৰ শেষ কৰি দিলে বৰ্ণনাটো কেনেকুৱা কি হ'ব ভাগৱতখনৰ পাছফালে আগতীয়াকৈ কাহিনীটো কৈ দিলে সূত্ৰই যেনেকৈ কোৱাৰ দৰে নহয় জানো ঠিক তেনেকৈ আমাৰ ৰাম জন্ম হোৱাৰ আগত ৰামায়ণখন হৈ গ'ল ভাগৱতখন পাছৰখিনি আমি শুনাৰ আগত আমাক গোটেইখিনি কৈ দিলে কি কি হ'বগৈ ইয়াৰ পৰা আমিও এতিয়া আমি গম পাব লাগিব আমি জন্ম হোৱাৰ লগে লগে আমাৰ মৃত্যুলৈকে আমাক কৈ দিলে আজি আমি অনুভৱ কৰিব লাগিব ইয়াত অকল যে হেৰিয়ে কথাই ক'লে যে ভাগৱতৰ কথাই ক'লে সেইটো নহয় ইয়াত আমাৰ কথা ক'লে আমি অন্তিম সময়ত আমি কি কৰিব লাগিব যেতিয়া দেহৰ শৰীৰৰ শক্তি যেতিয়া নাইকিয়া হৈ যাব তেজ বলৰ শক্তি যেতিয়া নাইকিয়া হ'ব হাত দুখন আমি দাঙিব নোৱাৰা হ'ব তেতিয়া আমি একচিত্ত স্থিৰ কৰিব লাগিব মনস্থিৰ কৰিবলৈ হ'লে ওচৰত কোনোবা ল'ৰাইও হাই কাজিয়া হালা কৰি থাকিব সৰু সৰু শিশুবিলাকে শিশু ল'ৰাবিলাকে ঘৰৰ ভিতৰত হালা কৰি থাকিলেও আমি বুঢ়াবিলাকে কাণ সাৰ দিব নালাগিব সিহঁতে কি কৰিছে কি নাই এইটোৱে কাণ সাৰ দিবলৈ কিবা পৰিলে দুখ পালে নেকি সেইখিনিয়ে চাব লাগিব ঠিক তেনেকুৱাই কথা তেওঁলোকৰ জীৱনৰ কাহিনীটো আমি আগতীয়াকৈ যেনেকৈ ক'ব পাৰোঁ আমাৰ জীৱনৰ কাহিনীটো সেইটো আগতীয়াকৈ এইবোৰ কৃষ্ণলীলাৰ দ্বাৰা আমাকে বুজাই দিলে আমি এতিয়া অন্তিমৰ সময়ত আমি কেনেকুৱা হ'ব লাগিব সেইকাৰণে ভীষ্ম গতিটো আমাক আগতীয়াকৈ পঢ়ুৱাই দিলে যে গোটেইখিনি স্থিৰ কৰি ধ্ৰুৱ জেগালৈ আনিলে আনি কৃষ্ণ বিনে নাই কিছু আৰ বৃদ্ধ হোৱা মানুহজনৰ কাৰণে কৃষ্ণৰ বিনে আন একো নাই তেওঁৰ দাঁতৰ শক্তি নাই তেওঁৰ চকুৰ শক্তি নাই কাণৰ শক্তি নাই হাতৰ শক্তি নাই গোটেই দেহৰ অংগ শক্তি নাই তেতিয়া তেওঁ কি কৰিব
তেতিয়া তেওঁ কেৱল মাত্ৰ মন আৰু আত্মাৰ লগত সংযোজন কৰি নিজক কি কৰিব লাগিব আত্মনিয়োগ কৰি কৃষ্ণৰ লগত বিলীন হৈ মানে পাৰ কৰি থাকিব লাগিব যদি এই মই আমুকটো কৰিব নোৱাৰোঁ তামুকটো কৰিব নোৱাৰোঁ ল'ৰা ছোৱালীৰ লগত যদি কৰিব লাগিব